Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল লাগিব ভালে আছে আপোনালোকৰ আশীৰ্বাদত আজি এটা ডাইলৰ ৰেচিপি লৈছো আপোনালোকৰ মাজলৈ চাওক আজি ডাইল কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম আৰু কি দি বনাম ইয়াৰ কাৰণে মই লৈ লৈছো এয়া এক কাপ ডাইল ভালকৈ ধুই এনেদৰে পৰিষ্কাৰ কৰি লৈ লৈছো এইফালে ডাইল বনাম আজি এয়া ধৰিব পাৰিবছেনে আপোনালোকে এয়া হৈছে পুই শাক ডাইল আৰু পুই শাক বনাম তাৰপিছত পিঁয়াজ এটা কাটি লৈছোঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এয়া কেৰাহীটো মই বহুৱাই দিছোঁ ইয়াতে দাইলখিনিও দি দিছোঁ তাৰপিছত ইয়াতে পানী দি দিছোঁ তাৰপিছত পিঁয়াজখিনিও ইয়াতে দি দিলোঁ ইয়াতে এতিয়া দিম মই এয়া নিমখ দি দিছোঁ 2 চামুচ হালধি গুড়ি দিছোঁ 1 চামুচ এইখিনি এতিয়া মই উতলিব দিম প্ৰথমতে এয়া উতলিব ধৰোঁতে মই নহৰু আধা থেতেলীয়াকৈ দি দিছোঁ তাৰপিছত এটা শুকান জলকীয়া ইয়াতে একেলগে দি দিলোঁ আৰু সৰিয়হ তেল এয়া দি দিছোঁ ইয়াতে ঢাকনিখন মই লগাই দি দিলোঁ কেইমিনিটমান যোৱাৰ পিছত ঢাকনিখন গুচাই দিলোঁ দেখিছেনে দাইলখিনি কি ধুনীয়াকৈ গলি গৈছে ইয়াতে এতিয়া মই এয়া পুই শাকখিনি দি দিম খুবেই হেল্ডি হয় এই ৰেচিপিটো আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন মচুৰ দাইলেৰে সৈতে পুই শাক এতিয়া মই এইখিনি ভালদৰে 5 মিনিটমান সময় উতলাম ইয়াত চাওকচোন মই 10 মিনিট সময় কি ধুনীয়াকৈ উতলালোঁ গোন্ধটো যি কি ধুনীয়া গোন্ধ ওলাইছে নহয় আপোনালোকেও এবাৰ এনেদৰে দাইলৰ লগত বনাই খাবচোন এয়া হৈ গ'ল মই নমাই থৈ দিলোঁ এয়া এনেদৰে মই বল এটাত কাঢ়ি ল'লোঁ এয়া এনেদৰে মই বল এটাত কাঢ়ি ল'লোঁ চাওকচোন কি ধুনীয়া হৈছে গ্ৰেভিটো বঢ়িয়া হৈছে এয়া চাওকচোন কি বঢ়িয়া হৈছে দাইল আৰু মোৰ পুই শাকৰ ৰেচিপিটো আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজটো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম।